জনগোষ্ঠী সন্মিলনত ষষ্ঠ দ্বিবাৰ্ষিক অধিৱেশন ৰঙিয়া জিলাৰ আতিথ্যত আৰু উপত্যকাৰ আঞ্চলিকৰ সহযোগত ৰজা আৰিমত্ত ক্ষেত্ৰ তৰণীত অহা 21, 22 আৰু 23 মাৰ্চত অনুষ্ঠিত হ'ব। আৰু এই কেন্দ্ৰীয় অধিৱেশনৰ লগত সংগতি ৰাখি এখন স্মৃতিগ্ৰন্থ প্ৰকাশ কৰাৰ কাৰণে সমিতিয়ে সিদ্ধান্ত লৈছে আৰু এখন উপসমিতি গঠন কৰি দিছে। আৰু এই উপসমিতিয়ে স্মৃতিগ্ৰন্থৰ কাৰণে আমাৰ যি কলিতা জনগোষ্ঠী আছে এই কলিতা জনগোষ্ঠীৰ সামাজিক ৰাজনৈতিক সম্বলিত যি ইতিহাস এই ইতিহাসৰ আধাৰত লিখনিবিলাক আমি বিচাৰিছোঁ আৰু তাৰ কাৰণে আমি কেইবাগৰাকীও বিদগ্ধ পণ্ডিতৰ কাষ চাপিছোঁ, অনুৰোধ জনাইছোঁ। আৰু অহা 15 ফেব্ৰুৱাৰীৰ ভিতৰত লিখনিসমূহ উপসমিতিৰ স্মৃতিগ্ৰন্থ উপসমিতিৰ ঠিকনাত প্ৰেৰণ কৰাৰ কাৰণে অনুৰোধ জনাইছোঁ। সদৌ অসম কলিতা আলবান জনগোষ্ঠী সন্মিলনৰ ষষ্ঠত দ্বিবাৰ্ষিক পূৰ্ণকালীন অধিৱেশন আগত মাৰ্চ মাহত অনুষ্ঠিত কৰাৰ বাবে আয়োজক সমিতিয়ে সুন্দৰভাৱে আয়োজনসমূহ সম্পূৰ্ণ কৰিবলৈ লৈছে। ইতিমধ্যে প্ৰায়বিলাক উপসমিতিৰ গঠন সম্পূৰ্ণ হৈছে আৰু যিসমূহ কাম আগতীয়াকৈ কৰিব লাগে, যেনে আমাৰ স্মৃতিগ্ৰন্থ মুখপত্ৰখনৰ কাম কাজৰ ক্ষেত্ৰত যথেষ্ট অগ্ৰগতি লাভ কৰা বুলি আমি জানিবলৈ পাইছোঁ। সাংস্কৃতিক ক্ষেত্ৰত সাংস্কৃতিক উপসমিতিয়ে, অভ্যৰ্থনাৰ ক্ষেত্ৰত অভ্যৰ্থনা উপসমিতিয়ে তেওঁবিলাকৰ কাম কাজ আগবঢ়াই নিছে। সদৌ অসম কলিতা আলবান জনগোষ্ঠী সন্মিলনে এইবাৰ আশা কৰিছে যে সৰ্বাংগ সুন্দৰ সৰ্বোত্তম অধিৱেশনখন ৰঙিয়াৰ এই ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী হৰি মন্দিৰ প্ৰাংগণত আয়োজক সমিতিয়ে, ৰঙিয়া জিলা সমিতিয়ে আমাক উপহাৰ দিব অসমবাসী সমূহ কলিতা ৰাইজক। আৰু এই ক্ষেত্ৰত আমি আমাৰ সাম্প্ৰতিক যি অসুবিধা তাৰ ক্ষেত্ৰত অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে পদক্ষেপ গ্ৰহণ কৰিব বুলি আমি আশা কৰিছোঁ। তেখেতে ইতিমধ্যে এটা ইতিবাচক মনৰ পৰিচয় দিয়া আমি কিছু আভাস পাইছোঁ। আমাৰ ৰজা, আমাৰ গৌৰৱ ৰজা কুমাৰ ভাস্কৰ বৰ্মাৰ নামেৰে উত্তৰ গুৱাহাটী সংযোগী যিখন সেতু দলং তাৰ নামাকৰণ কৰিবলৈ লোৱাত আমি সুখ অনুভৱ কৰিছোঁ। কিন্তু তেখেতক আমি ইয়াৰ যোগেদি জনাব বিচাৰিছোঁ, এনেকুৱা স্বীকৃতিৰ জৰিয়তেই নহয়, ব্যৱহাৰিক যিখিনি অসুবিধা কলিতা জনগোষ্ঠীয়ে অনুভৱ কৰি আছে, এতিয়ালৈকে ভোগ কৰি আছে, সেইখিনি অসুবিধাও কাৰ্যকৰীভাৱে প্ৰতিহত কৰাৰ বাবে তেখেতে যাতে ব্যৱস্থা গ্ৰহণ কৰে। যিগৰাকী সম্ৰাটৰ নামেৰে উত্তৰ গুৱাহাটীৰ সেই সেতুখন তেখেতে নামাকৰণ কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰিছে, সেই জনগোষ্ঠীটোৰ উত্তৰ পুৰুষে কি কাৰণত 3টা প্ৰজন্মৰ নথি জমা দি এই অঞ্চলৰ খিলঞ্জীয়া বুলি প্ৰমাণ কৰিবলগীয়া হয়, এয়া আমাৰ এতিয়াও বোধগম্য হোৱা নাই। আশা কৰোঁ এনেকুৱা অপমানজনক নীতি নিয়মবিলাক তেখেতসকলে অচিৰে প্ৰত্যাহাৰ কৰিব। লগতে সদৌ অসম কলিতা আলবান জনগোষ্ঠীৰ যি মূল দাবী, কলিতা জনগোষ্ঠীক ভাৰতীয় সংবিধানৰ অধীনত অনুসূচিত জনজাতি ঘোষণা কৰি সংবিধানৰ 6ঠ অনুসূচীভুক্ত কৰাৰ আমাৰ যি মূল দাবী, সেই মূল দাবী কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ যিখিনি কৰণীয় আছে সেইখিনি তেখেতৰ কাৰ্যকালৰ ভিতৰতে নিশ্চয় সম্পূৰ্ণ কৰিব।